নমস্কাৰ মই শিমুল চৰকাৰ আৰু মই দেখা পাইছোঁ আৰু প্ৰতিটো গাঁৱে ভূঞে বিশেষ কৰি মাজেশ্বৰ এলেকা আৰু ধুবুৰী টাউন আৰু অলিগলি যিবিলাক আছে এইবিলাক আকৌ তীৰ্য আৰম্ভ হৈ গৈছে। মাজতে আমাৰ পুলিচ প্ৰশাসনে ভাল কাম কৰিছিলে আৰু মই তেখেতক আদৰণি জনাইছোঁ যে তীৰ যোৱা বন্ধ হৈ গৈছে। ধুবুৰীত ভাল পাইছিলোঁ আমি, আকৌ আৰম্ভ হৈ গৈছে। মই নাজানো কিয় আকৌ আৰম্ভ হৈছে। এতিয়া যে মাজেশ্বৰৰ নুৰুল ইছলাম আৰু ছালাম দুটা মানুহ আছে ইয়াতে, মেইন মাষ্টাৰ মাইণ্ড তীৰ যোৱাৰ। তেখেতে সমাজখন, মাজেশ্বৰৰ সমাজ যিটো আছে সমাজখন নষ্ট কৰি গৈছে। সমাজখন নষ্ট কৰি দিলে তেখেতে দুটা মাষ্টাৰ মাইণ্ড যোৱা আৰু তীৰৰ, আৰু গ্ৰামৰ মানুহবিলাকক বৰবাদ কৰি দিছে। আৰু মাজতে ল'ৰা ছোৱালী যে স্কুলৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰে তেখেতৰ লগতো বৰবাদ হৈ আছে। গতিকে মই পুলিচ প্ৰশাসনক মই অনুৰোধ কৰিছোঁ, SP মহোদয়ক মই অনুৰোধ কৰিছোঁ আৰু অতি সোনকালে উচিত তদন্ত কৰি এই নুৰুল ইছলাম আৰু ছালাম উদ্দিমক উচিত তদন্ত কৰি এইটো এৰেষ্ট কৰি হ'ব লাগে আৰু সমাজখন ভাল হ'ব লাগিব। আৰু অতি শীঘ্ৰেই আমি 7 days টাইম দিছোঁ, অতি শীঘ্ৰেই এইটো তীৰ যোৱা বন্ধ হ'ব লাগে। যেহেতু আমাৰ সমাজখন ভাল হ'ব লাগে, ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে, এইবিলাক সমাজখন একদম বেয়া হৈ গৈছে। লগতে ধুবুৰী টাউন আৰু যিমানখিনি অলিগলি আছে, ধুবুৰী টাউনত ইয়াতো মই গম পাইছোঁ তীৰ যোৱা এতিয়া প্ৰচলন চলি আছে। গতিকে আকৌ আমি পুলিচ প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে আকৌ যাতে ৰেড কৰে প্ৰতিটো গাঁৱে ভূঞে, মাজেশ্বৰ, ধুবুৰী টাউন, অলিগলি যিমানখিনি 1ৰ পৰা 16টা ৱাৰ্ড যিমানখিনি আছে তাতে যাতে আকৌ ৰেড কৰে পুলিচ প্ৰশাসনে। তেনেহ'লে মই ভাবোঁ সমাজখন ভাল হ'ব আৰু এইটো তীৰ যোৱাটো বন্ধ হ'ব। এই ভিডিঅ'টো ভাইৰেল হৈছে ইতিমধ্যে। এই ভাইৰেল ভিডিঅ'ত কেইবাজনৰো চেহেৰা দেখা গৈছে, যিসকলে বিক্ৰী কৰিছে, যিসকলে কাটিছে। এই পৰ্যন্ত ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতো আজিলৈকে এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। যিহেতু ভিডিঅ'টো মই চাইছোঁ, যে মাজেশ্বৰৰ ভিডিঅ'টো যদি চাইছোঁ, এইটো অতি ভাইৰেল হৈ গৈছে। মই মিডিয়াটো দেখা পাইছোঁ, কিন্তু ভাইৰেল হৈ গৈছে এইটো মই নাজানো। এনেকুৱা ভাইৰেল হোৱাৰ পিছতে পুলিচ প্ৰশাসনৰ নীৰৱ কেলে? পুলিচ প্ৰশাসন এৰেষ্ট কৰিব লাগিছিলে। এইটোতো একদম ভাইৰেল হৈছে। আৰু মাজেশ্বৰৰ নুৰুল ইছলাম আৰু ছালামক মাষ্টাৰ মাইণ্ড এইটো অতি সোনকালে গ্ৰেপ্তাৰ হ'ব লাগিছিলে। আগতে ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ হ'ব লাগিছিলে, কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। কিয় গ্ৰেপ্তাৰ হোৱা নাই মই বুজি পোৱা নাই। কিন্তু সমাজখন কিন্তু নষ্ট হৈ গৈছে। মই আকৌ পুলিচ প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে ইমিডিয়েট এই দুটা মানুহ মাষ্টাৰ মাইণ্ডক, এই তীৰ আৰু যোৱাৰ মাষ্টাৰ মাইণ্ড যিহেতু নুৰুল ইছলাম আৰু ছালামক ইমিডিয়েট এৰেষ্ট কৰিব লাগে, উচিত তদন্ত কৰি এৰেষ্ট কৰিব লাগে। আৰু সমাজখন মই কেতিয়াও বিয়া হ'ব নিদিওঁ। আৰু ধুবুৰীতো মই কৈছোঁ, ধুবুৰী টাউনতো মই কথা কৈছোঁ, 1ৰ পৰা 16টা গাঁৱে ভূঞে আকৌ ৰেড কৰিব লাগে, উচিত তদন্ত কৰি এই তীৰ যোৱা বন্ধ কৰিব লাগে। নহ'লে আমাৰ সমাজখন বেয়া হৈ যাব আৰু প্ৰজন্মৰ ল'ৰা ছোৱালী বেয়া হৈ যাব। এইটো মই আকৌ অনুৰোধ কৰিছোঁ যাতে অতি